ডিব্ৰুগড়ৰ বৰবৰাৰ সঞ্চালক উত্তম গগৈ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ এই হত্যাত ব্যৱহাৰ কৰিবলৈ অনা হৈছিল পিস্তল আৰু এই পিস্তল জব্দ কৰিছে আৰক্ষীয়ে অৰুণ গগৈ নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰা হৈছে পিস্তলটো 25 জুলাইত সংঘটিত হৈছিল হত্যাকাণ্ড পত্নী ববী সোণোৱাল গগৈ কন্যা পত্নীৰ অবৈধ প্ৰেমিক আৰু কন্যাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁই মিলি হত্যা কৰিছিল উত্তম গগৈক পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হৈছিল এই ঘটনা 45,000 টকাত হত্যাকাৰীয়ে ক্ৰয় কৰিছিল পিস্তলটো আৰক্ষীয়ে পূৰ্বে 4 সক্ৰিয় গুলি জব্দ কৰিছিল হত্যাকাণ্ডৰ সময়ত পিস্তলেৰে গুলি নুফুটাৰ বাবে লোৰে খুচি খুচি হত্যা কৰিছিল ব্যৱসায়ীজনক আমি পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ডিব্ৰুগড়ৰ বৰবৰাৰ সঞ্চালক উত্তম গগৈ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ হত্যাত ব্যৱহাৰ কৰিবলৈ অনা পিস্তল জব্দ কৰিছে আৰক্ষীয়ে অৰুণ গগৈ নামৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰা হৈছে পিস্তলটো 25 জুলাইত সংঘটিত হৈছিল হত্যাকাণ্ড পত্নী ববী সোণোৱাল গগৈ কন্যা পত্নীৰ অবৈধ প্ৰেমিক আৰু কন্যাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁই মিলি হত্যা কৰিছিল উত্তম গগৈ পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হৈছিল এই ঘটনা 45,000 টকাত হত্যাকাৰীয়ে ক্ৰয় কৰিছিল পিস্তলটো আৰক্ষীয়ে পূৰ্বে 4 সক্ৰিয় গুলি জব্দ কৰিছিল হত্যাকাণ্ডৰ সময়ত পিস্তলেৰে গুলি নুফুটাৰ বাবে লোৰে খুচি খুচি হত্যা কৰিছিল ব্যৱসায়ীজনক আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ ডিব্ৰুগড় সিনিয়ৰ ব্ৰিগেড সুৰজ দত্ত এই যি ভয়াবহ হত্যাকাণ্ড লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল ইয়াৰ পিছত ন তথ্য পোহৰলৈ আহিছে আৰু এইবাৰ পোহৰলৈ আহিছে যে এটা পিস্তল ক্ৰয় কৰিছিল হত্যাকাণ্ডৰ বাবে 45,000 টকাত কিন্তু গুলি নুফুটাৰ বাবে লোৰে খুচি খুচি হত্যা কৰা হ'ল এই বিষয়ে আপোনাৰ পৰা অধিক জানিব বিচাৰিছো আৰু দুজন যুৱক গ্ৰেপ্তাৰ কৰিছে আৰু এটা পিস্তল জব্দ কৰিছে আৰু 25 জুলাই যিটো হত্যাকাণ্ড সংঘটিত হৈছিল হত্যাকাণ্ডতে আন দুজন কিশোৰ জড়িত হৈছে কালি 2জন কিশোৰক গ্ৰেপ্তাৰ কৰিছে বৰবৰাত এটা পিস্তল 7.5 mm পিস্তল গ্ৰেপ্তাৰ কৰিছে আৰু অবৈধভাৱে এই পিস্তলটো তেওঁলোকে নগালেণ্ডৰ পৰা ক্ৰয় কৰি আনিছিল আৰু নগালেণ্ডৰ পৰা ক্ৰয় কৰি অনা পিস্তলটো তেওঁলোকে হত্যাকাণ্ডত ব্যৱহাৰ কৰিছিল আৰু গুলি নুফুটাৰ বাবে তেওঁলোকে হানি খুচি হত্যাকাণ্ড সংঘটিত কৰিবলগীয়া হ'ল আৰু এই হত্যাত দেশত ইতিপূৰ্বে 2জন যুৱক গ্ৰেপ্তাৰ হৈছিল আৰু কালি আৰু 2জন গ্ৰেপ্তাৰ হৈছে সৰ্বমুঠ 6গৰাকী তেওঁলোকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু 6গৰাকী গ্ৰেপ্তাৰ কৰাৰ পাছত এই হত্যাকাণ্ডতে আৰু জড়িত থকাৰ সম্পূৰ্ণ সম্ভাৱনা পোহৰলৈ আহিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কালি বৰবৰুৱা বগীবিল থানাৰ অন্তৰ্গত বগীবিলৰ পৰা এই পিস্তলটো জব্দ কৰা হৈছে 2জন কিশোৰক গ্ৰেপ্তাৰ কৰিছে খোৱাং সমজিলাৰ আৰক্ষী অধীক্ষক বৰ্মন মৰাণ আৰক্ষী চক্ৰ পৰিদৰ্শক আৰু বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই এই অভিযান চলাইছিল অভিযানৰ সময়তে পিস্তল জব্দ কৰিবলৈ সক্ষম হৈছে খালী গুলি জব্দ কৰিছে আৰু 2জন যুৱকক বৰ্তমান সোধা পোছা অব্যাহত হৈছে 2জন কিশোৰ বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক বৰ্তমান বৰবৰুৱা থানাত সোধা পোছা অব্যাহত হৈছে আজি হয়তো 2জনকে আদালতত হাজিৰ কৰি জিম্মাত বিচাৰিব আৰু এই হত্যাকাণ্ডতে আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ হৈছে আৰক্ষীয়ে ইতিমধ্যে 6জনক গ্ৰেপ্তাৰ কৰা হৈছে গগৈ আৰু দীপজ্যোতি বুঢ়াগোহাঁই আৰু 4 দিনৰ বাবে জিম্মা লৈছিল আজি জিম্মা অন্ত পৰিব মুঠ 8 দিনৰ আৰক্ষী জিম্মাত আছিল আৰু আজি তেওঁলোকক পুনৰ গগৈ হয়তো কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিব কিন্তু আৰক্ষীয়ে পুনৰ জিম্মাত বিচাৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তেওঁলোকক পুনৰ জিম্মাত বিচাৰিব বুলি জানিব পৰা গৈছে পণ্ডিত